নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। শিক্ষক আমাৰ অতিকৈ প্ৰিয়, কাৰণ কিয় সমাজ গঢ়োতা আমাৰ শিক্ষকসকল। আৰু আজি আপোনাসবক মই চিনাকি কৰি দিবলৈ ওলাইছোঁ এনেকুৱা এজন মৰমীয়াল শিক্ষক, তেখেতৰ সাৱলীল ব্যৱহাৰ, তেখেতৰ মৰমীয়াল কণ্ঠ, তেখেতৰ ব্যক্তিত্বই এই এটা অঞ্চলৰ প্ৰতিটো ল'ৰা ছোৱালীৰ হৃদয় জিকিবলৈ সক্ষম হৈছিল। আৰু তেখেত হৈছে আমাৰ অতিকৈ শ্ৰদ্ধাৰ, অতিকৈ মৰমৰ পূজনীয় এজন শিক্ষক শ্ৰীযুত গহীন চন্দ্ৰ বৰদলৈ ডাঙৰীয়া। নমস্কাৰ ছাৰ। নমস্কাৰ। হয়, নমস্কাৰ। কেৱল শিক্ষকেই নহয় দৰ্শক ৰাইজ, তেখেতে সমাজখনৰ বাবে যিমানখিনি আহুপুৰুষাৰ্থ প্ৰচেষ্টা কৰি অতিকৈ পিছপৰা অঞ্চল এটাক বৰ্তমান আধুনিকতাৰ চানেকিৰে লাভান্বিত কৰাবলৈ সক্ষম হোৱা এজন শিক্ষক। আৰু তেওঁৰ জীৱন দৰ্পণৰ পৰা আমিনো কেনেকৈ নিজকে প্ৰতিবিম্বিত কৰিব পাৰোঁ, আহকচোন আমি সকলোৱে এটা প্ৰয়াস কৰি চাওঁ। ছাৰ, মই জানিব পৰা মতেদি আপুনি বহুতেই এজন মৰমীয়াল এজন শিক্ষক, আৰু ষ্টুডেণ্টেই নহয়, আপোনাক ষ্টুডেণ্টৰ অভিভাৱকসকলেও আপোনাক খুব শ্ৰদ্ধা ভক্তি কৰে এজন মৰমীয়াল শিক্ষাগুৰু হিচাপে। ছাৰ, আপুনি মৰমীয়াল শিক্ষাগুৰু হিচাপে নিজকে প্ৰতিষ্ঠা কৰোঁতে আপুনি আপোনাৰ ব্যক্তিত্বটোক কেনেকৈ আপুনি ডেভেলপ কৰিছিলে, মানে আপোনাৰ ব্যক্তিত্বটোক আপুনি কেনেকৈ উৎকৃষ্ট মানদণ্ডৰ কৰিবলৈ চেষ্টা কৰিছিলে, অকণমান ক'ব নেকি, যাতে আমাৰ নৱপ্ৰজন্মৰ শিক্ষকসকলে আপোনাৰ এই গুণসমূহৰ দ্বাৰা নিজকে উদ্বুদ্ধ কৰিবলৈ সক্ষম হয়? ঠিক আছে, নমস্কাৰ বাৰু। হয়, কথা হ'ল শিশুসকল যেতিয়া প্ৰথম বিদ্যালয় যায়, কিন্তু বিদ্যালয়ৰ পৰিৱেশ আৰু ঘৰুৱা পৰিৱেশ, দুটা পৰিৱেশ, ঘৰুৱা পৰিৱেশৰ যিটো মুক্ত পৰিৱেশ, সেই মুক্ত পৰিৱেশটো এৰি পেলাই বিদ্যালয়ৰ এটা শাসনৰ মাজত থকা এটা পৰিৱেশলৈ তেওঁলোকে সোমাই যায়। হয়, গতিকে বিদ্যালয়ত গৈ পেলাই সেই ঘৰুৱা মুক্ত পৰিৱেশটো নাপায়। নোপোৱাৰ বিনিময়ত তেওঁলোকে বিদ্যালয়ৰ প্ৰতি যিটো আগ্ৰহ থাকিব লাগে, সেই আগ্ৰহটো কমি যায়। গতিকে এই ক্ষেত্ৰত আমি সেই শিশুসকলক যিটো ঘৰুৱা মুক্ত পৰিৱেশ, সেই মুক্ত পৰিৱেশটো শিশুসকলক বিদ্যালয়ত দিবলৈ আমি চেষ্টা কৰিব লাগে। খুব ধুনীয়া কথা কৈছে। সেইটো বিদ্যালয়ত যেতিয়া ঘৰুৱা মুক্ত পৰিৱেশ এটা পাব, তেতিয়া শিশুসকলে পিছদিনাখন হ'লেও নিৰ্দিষ্ট সময়ত বিদ্যালয়খনলৈ যাবলৈ মাক দেউতাকক হয়তো মানে আপত্তি কৰি থাকিব যে মই স্কুল যাওঁ, মোক মানে সাজ পোছাক কৰি দিয়ক, কিবা কৰি দিয়ক। গতিকে তেওঁলোকে সেই মুক্ত পৰিৱেশটো বিদ্যালয়ত যদি পায়, তেওঁলোকে ঘৰুৱা পৰিৱেশ পোৱাৰ নিচিনা পায়। আৰু দ্বিতীয় কথা হ'ল লগৰীয়াবিলাক যেতিয়া পাব, তেওঁলোকে খেলাত আগ্ৰহী হ'ব, তেওঁলোকৰ বন্ধুবিলাকৰ লগত মিলা মিছা হ'বলৈ তেওঁলোকৰ আগ্ৰহটো বাঢ়ি যায়। খুব ধুনীয়া কথা কৈছে। আৰু তৃতীয় কথা হ'ল কি, যদি তেওঁলোকক শাসন কৰা হয়, তেতিয়া শিক্ষকজনৰ প্ৰতি তেওঁলোকৰ ভয় ভাৱ এটা আহিব, বা শিক্ষকজনক তেওঁলোকে ঘৃণা ভাৱেৰে ল'ব, যাৰ কাৰণে শিশুসকলে বিদ্যালয়লৈ যাবলৈ ইচ্ছা প্ৰকাশ নকৰিব। মাক দেউতাকে স্কুললৈ যোৱা বুলি ক'লেও তেওঁলোকে নাযাওঁ কৈ থাকিব। গতিকে তেওঁলোকক সেই ঘৰুৱাভাৱে এটা মৰমীয়াল পৰিৱেশ এটা যদি দি পেলাই তেওঁলোকক মৰমৰ মাজেৰে যদি তেওঁলোকক মানে বিদ্যালয়ত ৰখা হয়, তেতিয়াহ'লে নিশ্চয় শিক্ষকজনৰ প্ৰতি তেওঁলোকৰ বা বিদ্যালয়খনৰ প্ৰতিও তেওঁলোকৰ আগ্ৰহটো বাঢ়ে। গতিকে শিশুসকলক সদায় মৰমেৰেহে তেওঁলোকক পাঠ্যপুথিৰ মাজলৈ নিব লাগে। হয়, খুব ধুনীয়া ছাৰ, বহুত ধুনীয়া। দৰ্শক ৰাইজ, মোৰ ভাষা নাই যে তেওঁৰ এই উত্তৰটোত আমি কেনেকৈ তেওঁক মানে প্ৰশংসা কৰিম। এজন শিক্ষকে এটা শিশুৰ গোটেই চাইক'লজিটো কিমান ধুনীয়াকৈ বুজিব লাগে, আমাৰ এই ব্যক্তিসকলৰ পৰা আমি শিকিলে আমাৰ কিমান লাভালাভ হ'ব পাৰে, সেইটো নিজে এবাৰ বিবেচনা কৰি চাওক। বিশেষকৈ প্ৰাইমেৰী টিচাৰসকলক ক'ব বিচাৰিছোঁ। ছাৰ, আজিকালি এটা অপবাদ হয় যে আজিকালি বহুসকল ব্যক্তিয়ে কয় যে আজিকালি শিক্ষকসকলে সেই মনোবৃত্তিটো নাই, যিটো মনোবৃত্তি আপোনালোকৰ দৰে শিক্ষকসকলে আমাৰ সমাজখনত প্ৰদৰ্শন কৰি থৈ আহিছিলে। আজিকালি শিক্ষকতাটো এটা বৃত্তিমুখী হিচাপে মানুহে ল'বলৈ ধৰিলে। গতিকে ছাৰ, আপুনি বৰ্তমান আমাৰ নৱপ্ৰজন্মৰ এই শিক্ষক সমাজলৈ এনেকুৱা এটা আহ্বান বা এনেকুৱা এটা উপদেশ দিব খুজিব নেকি, যিটোৰ দ্বাৰা তেওঁলোকেও নিজকে এজন প্ৰতিষ্ঠিত, এজন সুযোগ্য শিক্ষক হিচাপে প্ৰতিষ্ঠা কৰাত সহায় হয়? কথা হ'ল কি, শিক্ষক হ'ল এটা মানে সেৱা মনোভাৱেৰে শিক্ষকতাটো কৰিব লাগে। বৃত্তিমুখী হিচাপে শিক্ষকতা দায়িত্বটো ল'লে কিছুমান অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। গতিকে শিক্ষকজনক বিদ্যালয়খনৰ নিকটৱৰ্তী লোকসকলে হওক
বা শিক্ষকজনৰ গাঁৱৰ লোকসকলে হওক শিক্ষকজনে সকলোবিলাক জানে বুলি ধৰি লয় গাঁৱৰ মানুহবিলাকে শিক্ষকজনে চব জানে মাষ্টৰে চব জানে কিবা এটা হ'লেও মাষ্টৰ এইটো কৰি দিয়কচোন মাষ্টৰ এইটো কওকচোন মাষ্টৰ এইটো কি হ'ব নহ'ব কেৱল শিক্ষকজনকে সোধে লোকসকলে ভাবে যে শিক্ষকজনে চব জানে গতিকে এজন শিক্ষক হ'বলৈ গ'লে এক শিক্ষক তালব্যখত হচৈকা ক্ষয় আৰু ক তিনিটা বৰ্ণৰ নিৰ্দিষ্ট এটা মানে বাক্য তাৰ পৰা ওলাব গতিকে সেইখিনি মই ক'বলৈ নাযাওঁ গতিকে শিক্ষকতা যেতিয়া কৰিবলৈ যাব শিক্ষকতাটো সেৱা হিচাপে সেৱা মনোবৃত্তিৰে ল'লে নিশ্চয় ছাত্ৰ ছাত্ৰী উপকৃত হ'ব কিন্তু আগত লোকসকলে কয় চেকনিৰ আগত বিদ্যা সেইটো তেনেধৰণৰ কৰিবলৈ হ'লে বেদডাল দেখিলে ছাত্ৰ ছাত্ৰীয়ে ভয় কৰিব শিক্ষকজনলৈ ভয় কৰিব বিদ্যালয়লৈ নোযোৱা হ'ব গতিকে এনেধৰণৰ কিছুমান সমস্যাই দেখা দিয়ে সেইকাৰণে ঘৰত যিটো মৰম পায় বিদ্যালয়খনতো সেইটো মৰম দিয়াটো উচিত আৰু সেইকাৰণে আজিকালি চৰকাৰে এটা পদক্ষেপে লৈছে মানে শিক্ষকতকৈ শিক্ষয়িত্ৰীক অধিক গুৰুত্ব দিছে মাতৃ হিচাপে যাতে শিক্ষয়িত্ৰীসকলে শিশুসকলক মৰম কৰিব পাৰে ধুনীয়া কথা সেইকাৰণে শিক্ষয়িত্ৰীক মানে অধিকভাৱে মকৰল কৰাৰ ব্যৱস্থাটো চৰকাৰে গ্ৰহণ কৰিছে এইটো খুব এটা সুন্দৰ কথা আপোনাৰ পৰা জানিবলৈ পাৰিলোঁ আৰু দৰ্শক ৰাইজ নিশ্চয় আমাৰ যিসকল শিক্ষয়িত্ৰী নৱনিৰ্বাচিতভাৱে হৈছে তেওঁলোকক আহ্বান জনাব বিচাৰোঁ যদিহে আপোনালোক বিবাহিত আৰু আপোনালোকৰ নিজৰ সতি সন্ততি আছে নিজৰ সতি সন্ততি কেইজনক যেনেকৈ মৰম চেনেহেৰে লালন পালনেৰে ডাঙৰ দীঘল কৰিবলৈ চেষ্টা কৰিছে ঠিক সেইদৰে আপোনাৰ বিদ্যালয়ৰ সেই কণ কণ শিশুসকলকো তেনেকৈ লালন পালন কৰিবলৈ চেষ্টা কৰক নহয় জানো আৰু সেইটোহে আচলতে প্ৰকৃত মানৱীয় ধৰ্ম গতিকে এইটো সঁচা কথা হয় কাৰণ মাক দেউতাকহঁতে নিজৰ শিশুটোক শিক্ষকজনৰ ওপৰত দিনটোৰ কাৰণে দায়িত্ব অৰ্পণ কৰি থৈ শিশুটোক থৈ যায় হয় ছাৰ গতিকে মই যদি মই কৰণীয় যিটো মোৰ দায়িত্ব আৰু কৰ্তব্য সেইটোৰ পৰা যদি মই বঞ্চিত হওঁ তেতিয়াহ'লে মই বঞ্চিত হোৱা মানে শিশুকেইটা বঞ্চিত আৰু শিশুকেইটাক বঞ্চিত কৰি থোৱা মানে মই শিশুকেইটাক মানে দুটা বাক্য বা দুটা শব্দ শিকোৱাৰ পৰা যেতিয়া মই আঁতৰত থাকিম সেই শিশুকেইটাৰ শিকোৱাৰ কাৰণে চৰকাৰে যিটো মোক পাৰিতোষিক দিয়ে সেই মই উপৰুৱাভাৱে সেই পাৰিতোষিকটো লোৱা হ'ব তাৰ কাৰণে মোৰ মহাপাপ হ'ব হয় গতিকে মই ইফালে পাৰিতোষিকটো ল'লোঁ আৰু সিফালে শিশুকেইটা বঞ্চিত হ'ল গতিকে সেইকাৰণে মই কৈছোঁ যে সেৱা মনোবৃত্তিৰে ল'ব লাগিব হয় হয় খুব ধুনীয়া ছাৰ মই প্ৰণাম জনাইছোঁ আপোনাৰ ভাৱনাটোক ছাৰ ময়ো যিহেতু আধ্যাত্মিকভাৱে কিছু চিন্তা চৰ্চা বা অধ্যয়ন কৰোঁ গতিকে এই আধ্যাত্মিকভাৱে কোৱা কথাষাৰ মই অনুধাৱন কৰিব পাৰিছোঁ ছাৰ যেনে কৰ্ম তেনে ফল বুলি আৰু দৰ্শক ৰাইজ তথা শিক্ষক সমাজক ক'ব বিচাৰোঁ যে নিউটনৰ এটা গতিসূত্ৰ আছিল যে প্ৰতিটো ক্ৰিয়াৰে বিপৰীত প্ৰতিক্ৰিয়া থাকে গতিকে যিটো এইটো একদম ধ্ৰুৱ সত্য কথা গতিকে যিটো পাৰিশ্ৰমিক মই বিনা নিজকে আত্মনিয়োগ বা নিজৰ পৰিশ্ৰম নোহোৱাকৈ মই পাৰিশ্ৰমিক লৈছোঁ তেতিয়ালৈকে সেই পাৰিশ্ৰমিকৰ ফলটো কি হ'ব পাৰে কাৰণ এভৰি একশ্যন এজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন এইটো এটা ধ্ৰুৱ সত্য কথা আপোনালোকে যিমান বেদশাস্ত্ৰ পুৰাণ আছে সকলোতে পঢ়ক যদি কথাষাৰ নুই কৰে তেতিয়াহ'লে মই আপোনাক মই নতমস্তক হৈ পেলাই সেৱা জনাম খুব ধুনীয়া ছাৰ আহিছোঁ যে আপোনালোকৰ দিনত আপুনি এই বৰশিলা অঞ্চলটো এটা বহুতেই পিছপৰা অঞ্চল আছিলে বেছি নালাগে অনতি দূৰ আমি অতীতলৈ যদি যাওঁ বৰ বেছি দূৰলৈও যাব নালাগে আমি 20 বছৰ আগলৈও যদি যাওঁ তেতিয়াহ'লে ইয়াত গাড়ী মটৰ চলাৰ ইমান সুবিধা নাছিলে মানে সময় মানে নিৰ্দিষ্ট সময়ত কেইখনমান বাছ আহে হয় আৰু নিৰ্দিষ্ট সময়ত পাৰ হৈ যোৱাৰ পিছত আপুনি সেই বাছকেইখন নাপায় আৰু বানপানীৰ ছিজনত এই অঞ্চলবিলাকত বানপানীৰ ক্ষতিগ্ৰস্ত হয় নহয় জানো হয় আৰু ছাৰ আমি জানিব পৰা মতেদি আজিলৈকে আপোনালোকৰ বয়সৰ যিমানসকল শিক্ষকক মই সান্নিধ্য আহৰণ কৰিবলৈ সক্ষম হৈছোঁ তেওঁলোকে এটা কথা কয় যে আমি শিক্ষকতা কৰোঁতে আমি পথাৰত গৈ পেলাই হাল বাই পেলাই তাৰ পাছত আহি পেলাই স্কুললৈ যাওঁ ছাৰ হয় গতিকে মই আপোনাৰ জীৱনৰ কিছু কথা জানিব বিচাৰোঁ যে আপুনি সৰুকালত বা আপুনি স্কুলীয়া কালত বা আপুনি কলেজীয়া শিক্ষা ল'বলৈ যাওঁতে আপুনি কেনেকুৱা ধৰণে ঘৰুৱা কাম কাজৰ পৰা আদি কৰি কেনেকুৱা ধৰণে আপুনি নিজকে পৰিচালনা কৰিবলৈ সক্ষম এতিয়া চাওক আজিৰ যুৱ প্ৰজন্মই নিজৰ মানে খেতি পথাৰৰ যিখন মাটি আছে মাটিখন চিনি নাপায় বা পথাৰখনলৈ গৈ নাপায় হয় তে আমি যেতিয়া পঢ়িছিলোঁ প্ৰায় 10 বছৰ 12 বছৰ বয়সমানৰ পৰা আমি পথাৰত মানে দুহাল গৰুৱে আমাৰ ঘৰখনত খেতি কৰে হাল বাই ঘৰত এটা কাম কৰা মানুহ থাকে তেওঁৰ লগত মই ৰাতিপুৱা খোৱা পৰা উঠি হাল বাবলৈ যাব লাগে হয় হাল বাই বলৈ যোৱা সময়ত প্ৰায় 8টা 8:30 মানত দেউতা যায় গৈ পেলাই আমাক
মানে হালখন দেউতাই ধৰে আৰু আমাক ঘৰলৈ পঠিয়াই দিয়ে গা পা ধুই পেলাই আমি 9:30 বজাত স্কুললৈ ওলাই যাওঁ গতিকে আমি হাল বাই বায়ো স্কুললৈ গৈছিলোঁ বা পঢ়া শুনা কৰিছিলে গতিকে অকল হাল বোৱাটোৱে নহয় বা বিভিন্ন সময়ত পথাৰৰ চপৰা ভঙা জাবৰ পেলোৱা বুটলা এনেধৰণৰ বিভিন্ন কাম পথাৰত কঠীয়া যোগান ধৰা এনেধৰণৰ পথাৰৰ কামবিলাকো আমি স্কুললৈ যোৱাৰ আগমুহূৰ্তত বা স্কুলৰ পৰা ঘূৰি আহিও আমি কৰিব লগা হৈছিল খুব ধুনীয়া ছাৰ আৰু নিশ্চয় এই কাৰ্যকলাপসমূহৰ মাজতে আপোনালোকে পুখুৰীত বৰশী বাইছিলোঁ মাছ ধৰা মাছো ধৰিছিলোঁ কেতিয়াবা গালিও খাইছিলোঁ কাৰণ আমাৰ দেউতাই মাছ মাৰে সোণাই নদীখন মানে চোতালৰ আগতে দেউতাই বিভিন্ন ধৰণৰ মাছ নিজে মাৰে গতিকে আমি কেতিয়াবা মানে লগৰীয়াৰ লগত যেতিয়া বৰশী বাবলৈ যাওঁ কেতিয়াবা ঘৰত মানে গালিও খাওঁ যে মাছ খাব পোৱা নাই নেকি কিয় বৰশী বাবলৈ যাব লগা পুঠি মাছ দুটা ধৰি আনিবলৈ গতিকে এই বৰশী বোৱাৰ কাৰণে কেতিয়াবা হয়তো ঘৰৰ পৰা গালিও খাইছিলোঁ আৰু সেইটো হয় বাৰু বহুতেই ভাল লাগিছে ছাৰ মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপোনালোকৰ মই শুনা পোৱা কথা যে আগতে এটা কাৱৈ মাছ বোলে এটা পৰিয়ালত যদি 3-4টা সদস্য থাকে এটা কাৱৈ মাছ বোলে এসাঁজ হৈ যায় মই শুনা পাইছোঁ দেই আৰু মোৰ দেউতাই কৈছে দেউতাই কোৱাটো মানে আমাৰ দেউতাহঁতৰ আমাৰ ককা দেউতাহঁতৰ এই কুজিবিলৰ মহলটা আছিলে আপোনালোকৰ ওচৰতে কুজিবিল বেছি দূৰ নহয় গতিকে এই কথাষাৰ ছাৰ আপোনাৰ দৃষ্টিভংগীৰে কিমান দূৰ সত্য এটা কাৱৈ মাছ আপুনি এঘৰ মানুহৰ সৰু পৰিয়াল এটাৰ কাৰণে এসাঁজ হৈ যায় প্ৰায় 1 কেজি ওজন নহয়গৈ নেকি নহয় খুব বেছি আধা কেজিমান হৈ যায় এটা কাৱৈ মাছ গতিকে সৰু পৰিয়াল এটাৰ এসাঁজ হৈ যায় আৰু তেনেকুৱা কাৱৈ মাছ আপোনালোকেও খাইছে নিশ্চয় আমি সেই কুজিবিলতে নিজে মাৰিছোঁ এতিয়া ক'লে বহু লোকে হয়তো সাধু কথা বুলি ক'ব এই দুমুনীয়া বস্তাত কাৱৈ মাছ ভৰাই চাইকেলৰ ধামৰ মাজত সোমোৱাই পাই ঘৰলৈ কঢ়িয়াইছিলোঁ মই নিজে গতিকে সেইবিলাক দিন এতিয়া মনত পৰিলে মানুহে সাধু কথা বুলি ক'ব গতিকে মই নিজেই কঢ়িয়াইছোঁ তেনেধৰণৰ মাছ দৰ্শক ৰাইজ বিশেষকৈ আমাৰ নৱপ্ৰজন্মক ক'ব বিচাৰোঁ দুমুনীয়া বস্তা বুলি যে কৈছে মানে দুমোন ধৰে মানে 80 কেজি ধৰে মানে কুইণ্টেলে ওচৰা-ওচৰি গতিকে সেই তেনেকুৱা 80 কেজি বস্তাত 1 বস্তা কাৱৈ মাছ চাইকেলৰ মাজেদি ইপাৰ সিপাৰ কৰি পেলাই ঘৰলৈ কঢ়িয়াই অনা সেই দৃশ্যটো আজি ডেটত এখন সাধু কথা আৰু আনি পেলাই চোতালত বাকি দিওঁ মানুহবিলাকে লৈ যায় যোনে যেনেকৈ নিয়ে লৈ যায় কাকো নকওঁ কিয় ইমান নিছ বা ইমানকেইটাহে নে কাকো নাই যাৰ যি ইচ্ছা লৈ যায় আমি তেনেকৈ মাছবিলাক এৰি দিওঁ আনি পেলাই আৰু আজি এনেকুৱা এটা দিন আহিল যে ছাৰ 1 কেজি কাৱৈ মাছত হয়তো 20-25টালৈকে উঠে সৰু আৰু আজিৰ দিনত ছাৰ লোকক বিটোৱাটো দূৰে কথা মানে নিজে খাবলৈও অক্ষম বহুত মানে অসুবিধাই আৰু সেই আন্তৰিকতা ছাৰ মই এটা কথা আপোনাক নুসুধি নোৱাৰিম আন্তৰিকতা আজি এই মুহূৰ্ততে আপুনি ক'লে যে কাৱৈ মাছ আনি পেলাই বস্তা দি চোতালত ঢালি দিছে ওচৰ চুবুৰীয়া মানুহসকলে যাক যেনেকৈ লাগে যাৰ যিমান মন আছে লৈ যায় আৰু ঠিক তেনেকৈ তেওঁলোকেও চাগে কিবা এটা আনোতে তেনেকৈ আপোনালোকক বিতৰণ কৰিছে গতিকে আপোনালোকৰ দিনৰ এই সম্প্ৰীতিৰ এনাজৰীডাল যে আজি ক'ত ছিগিনো গ'ল যে আজিৰ এই ঘৰ মানুহ ছাইডৰ ঘৰৰ মানুহলৈকে নাযায় সেইকাৰণে মই কেতিয়াবা পৰিস্থিতি সাপেক্ষে এটা কথা কওঁ যে আগৰ লোকসকলে এটা কথা কৈছে এইটো ঠিক জতুৱা ঠাঁচ বুলিও নহয় মানুহে কয় যে হাতখন লৰিলে পাতখন লৰে মই আজি কিবা এটা পাইছোঁ পিয়ালি কাঠিৰ মানুহ ঘৰক যদি মোৰ ঘৰৰ পৰা কিবা এটা দিওঁ আৰু তেওঁলোকে কিবা এটা পালেও তেওঁলোকে মোলৈ মনত পেলাব মোকো তেওঁলোকে কিবা এটা দিব গতিকে সেইটোকে কৈছে হাতখন যদি মই লৰাই দিওঁ তেওঁলোকেও পাতখন লৰাই দিব গতিকে মই যদি কাকো একো নিদিওঁ আৰু তেওঁলোকেও মোক নিদিব গতিকে আৰু এই পিয়ালি কাঠিৰ ওচৰ চুবুৰীয়া বুলি আত্মীয় বোধটো যিটো থাকিব লাগে সেইটো নাথাকিব আত্মীয়তাটো একেবাৰে নাথাকিব এই বস্তুসমূহে বৰ্তমান আমাৰ মানুহৰ ইটোৰ প্ৰতি সিটোৰ মানসিকতা বা মনোভাৱ বা সম্প্ৰীতিৰ এনাজৰীডাল নাইকিয়া হৈ গৈছে মানে মানুহৰ মনোভাৱবিলাক নেৰো হৈ গৈছে আৰু এই বস্তুটোৱে আমাৰ অসমীয়া বুলিয়ে নহয় বা এই প্ৰজন্মটোক বৰ্তমান আমাৰ এই প্ৰজন্মটোৰ এই মানসিকতাটোৱে আমাক কোন দিশে লৈ গৈ আছে বাৰু ছাৰ আপোনাৰ অনুভৱেৰে এইটো এতিয়া আমি যদি বহল অৰ্থত কওঁ যে আমি অসমত বাস কৰা সকলেই আমি অসমীয়া কিন্তু আমি অসমীয়া বুলি কৈ আছোঁ হয়
কিন্তু কাৰ্যকলাপৰ দ্বাৰা আমি ইজনে সিজনৰ প্ৰতি যিটো আত্মীয়তা থাকিব লাগে সেইটো নাই ইজনে সিজনক আমি সদায় বেয়া ভাৱেহে চাইছোঁ হয় গতিকে আমাৰ যিটো আত্মীয়তাটো কমি গৈছে যাৰ বিনিময়ত আজি অসমৰ অসমীয়া জাতিটোৰ চিনাকিটো হেৰাই গৈছেগৈ গতিকে আমি প্ৰত্যেকেই যদি প্ৰত্যেকৰ লগত মিলা মিছা এটা থাকিব পাৰোঁ তেতিয়াহে আমাৰ এই আপোন বুলি কোৱা যিডাল এনাজৰী এই এনাজৰীডাল প্ৰত্যেকে প্ৰত্যেকৰ লগত বান্ধ খাই থাকিব পাৰিম নহ'লে আমাৰ ইজনৰ মাজত সিজনৰ যিটো মানে মিলা মিছা বা যিটো আত্মীয়তা ভাৱ থাকিব লাগে সেই আত্মীয়তা ভাৱটো নাইকিয়া হৈ গৈছে হয় ছাৰ গতিকে মই মানে পৰৱৰ্তী প্ৰজন্মক সেইটোকেই ক'ব বিচাৰোঁ যে প্ৰত্যেকে প্ৰত্যেকৰ লগত যাতে আত্মীয় ভাৱেৰে মিলা মিছাটো থাকে প্ৰত্যেকে প্ৰত্যেকৰ লগত মিলা মিছা ভাৱেৰে চলিলে নিশ্চয় আমি সকলোৱে এক হৈ চলাত সুবিধা হ'ব হয় ছাৰ এইটো আপুনি আজি গোটেই জীৱনৰ অনুভৱৰ পৰা কৈছে আমি আপোনালোকৰ জীৱনৰ অনুভৱসমূহক অনুভৱ কৰি পেলাই সমাজত দিবলৈ চেষ্টা কৰিছোঁ কিন্তু আমাৰ সমাজৰ মানুহসমূহে যিহেতু এই গুণসমূহ তেওঁলোকৰ হৃদয়ৰ পৰা নাইকিয়াই হৈ গ'ল হৃদয়ৰ পৰা দয়া কৰুণা মমতা অনুকম্পা এইবিলাক নাইকিয়াই হৈ গ'লে বস্তুখিনি এই গুণবিলাকেই যিহেতু নাইকিয়া হৈ গ'ল গতিকে আমাৰ সমাজখন কেনেকুৱা এটা দিশত গৈ পেলাই কি হ'ব মানে এইটো কেতিয়াবা ভাবি চিন্তি অকণমান প্ৰশ্নবোধক যেন লাগে গতিকে মই ছাৰ আপোনাৰ পৰা জানিব বিচাৰোঁ আপোনাৰ যিহেতু প্ৰায় 70 বছৰ বয়সৰ জীৱনৰ অভিজ্ঞতা আছে গতিকে আপুনি আপোনালোকৰ দিনৰ সেই ব্যৱস্থাপনালী সেই মানুহৰ অন্তৰখন আৰু আজিৰ দিনৰ মানুহৰ সেই অন্তৰখনৰ এই দুটাৰ ভেদাভেদসমূহক আপুনি যদি চালি জাৰি চায় তেতিয়াহ'লে আজিৰ সমাজখন মানৱীয় গুণৰ ক্ষেত্ৰত অৱনতি ঘটিছে বুলিতো ক'ব লাগিব নহয় নিশ্চয় অৱনতি ঘটিছে হয় গতিকে এতিয়া আমি যদি শাস্ত্ৰীয়ভাৱেও চাওঁ হয় তো আজি জামালে কৈছিলে কলিৰ পিছতো হইব কলকি অৱতাৰ কাটি মাৰি মিলাই চকা কৰিব বুন্দা মাৰে এতিয়া কলি যুগ চলি আছে আমি অনুভৱহে কৰিছোঁ হয়তো শুদ্ধ নহ'বও পাৰে যে কলি যুগৰ সামৰণি পৰিছে নেকি আমি অনুভৱহে কৰিছোঁ হয় নে কলকি অৱতাৰ হ'বলৈ গৈ আছে নেকি নে হ'লেই নেকি হয় গতিকে শাস্ত্ৰ আদি জামালে কোৱাৰ দৰে কলিৰ শেষত যেতিয়া কলকি অৱতাৰ হ'ব মিলেচক কাটিব মাৰিব বুনাব কিন্তু এতিয়া আমি টিভিটো নালাগে বাতৰি কাকতখন নালাগে যিকোনো এটা এতিয়া ছ'চিয়েল মানে মাধ্যমতে চাওঁ মানে কিবা এটা খুলিলেই খালি মৰা কটাৰ বাহিৰে একো নাই মানুহে মানুহক বিপদ পৰুৱা মৰা দি মাৰি আছে গতিকে সেই শাস্ত্ৰমতে এতিয়া কথা হ'ল কি মানুহে মানুহক এনেদৰে মাৰিবলৈ লৈছে যে মানুহ এটা মাৰা মানে নৰহত্যা মানে মহাপাপ এই পাপটোকো মানুহে পাহৰি পেলাইছে ভয় নকৰা হৈছে মানুহে মানুহক মাৰিবলৈ ভয় নকৰে এটা মানুহে মাৰিবলৈ ভয় নকৰে কালি নিউজতো দি আছে গাড়ী চালক এজনক মানে মাৰি পেলাই বাটতে পেলাই থৈ গাড়ীখন লৈ গ'ল গতিকে মানুহৰ মাজত যিটো মনোভাৱৰ সৃষ্টি হৈছে এই মনোভাৱটোৱে নিশ্চয় এদিন মানুহ নামৰ জাতিটোক ধ্বংসৰ পথলৈ নি আছে এদিন ধ্বংস হ'ব হয় খুব ধুনীয়া কথা কৈছে আৰু প্ৰতিটো সৃষ্টিৰ আঁৰত ধ্বংস আছে জন্মৰ লগত মৃত্যু যেনেকৈ আহিছে হয় সৃষ্টিৰ লগত ধ্বংসটো আহি আছে গতিকে বিশ্বত কোনো স্থায়ী বুলি কোনো বস্তু নাই ধুনীয়া কথা মানে এদিন হ'লেও এদিন সৃষ্টি হৈছে এদিন ধ্বংস হৈছে গতিকে মানে আমাৰ এই মানৱ জাতিটো হয়তো গৈ পেলাই এদিন ধ্বংস হ'ব শেষ হৈ আকৌ ৰিফৰ্ম হ'ব পাৰে গতিকে ছাৰ সেই ৰিফৰ্ম হ'লেহে কিজানি আকৌ এই মানৱীয় গুণসমূহ আকৌ নতুনকৈ ঘূৰি আহিছে কাৰণ এতিয়া আমাৰ মানুহৰ মানৱীয় গুণ একে টোটেলি ভ্ৰষ্ট নাই তাৰ মাজতে যিসকল আপোনালোকৰ দৰে শ্ৰদ্ধাৰ ব্যক্তি আছে সেই ব্যক্তিসকলে নিজৰ আহুপুৰুষাৰ্থৰে সমাজখনক একত্ৰিত বা সংগঠিত কৰাৰ ক্ষেত্ৰত গোটেই জীৱনৰ শ্ৰম তথা শক্তি সকলো আপোনালোকে আত্মনিয়োগ কৰিছে তাৰ বাবে আপোনালোক সদায় সঁচাকৈ শলাগৰ পাত্ৰ আৰু সঁচাকৈ সন্মানীয় আৰু আমি জ্ঞান বাৰ্তাৰ যজ্ঞৰ ফালৰ পৰা আপোনালোকক সদায় নমন কৰি আহিছোঁ ছাৰ এইখিনিতে জানিব বিচাৰোঁ যিহেতু আপোনাৰ বাল্যকালৰ জীৱনৰ কথা কৈছে সেই মুহূৰ্তৰ কাৰ্যকলাপসমূহৰ কথা কৈছে এতিয়া মই জানিব পৰা মতেদি আপোনালোকৰ এই অঞ্চলত সেই তেতিয়া উচ্চ শিক্ষাৰ বাবে কিবা তেনেকুৱা শিক্ষা অনুষ্ঠান আছিল নে নাছিল তেতিয়া সেইখিনি সময়ত আমি যেতিয়া মানে
বিদ্যালয়লৈ গৈছিলোঁ তেতিয়া কেৱল মাত্ৰ আমাৰ ইয়াতে বৰছিলাত এখন বিদ্যালয় আছিল মানে আজিকালি নামটো অলপ সলনি কৰিলে তেতিয়া নামটো আছিলে বল্লভভাই পেটেল মজলীয়া বিদ্যালয় MV স্কুল আছিল আৰু মানে যিখন বৰ্তমান এতিয়া উত্তৰ শিলপুখুৰী হাইস্কুল আছে সেইখন ভেঞ্চাৰ আছিল গতিকে আৰু ইয়াৰ বাহিৰে আৰু বিদ্যালয় নাছিল আমি মানে হাইস্কুল পঢ়িব লগা হ'লে জাজুৰীলৈ যাব লগা হৈছিল বা কুলিদাহলৈ যাব লগা হৈছিল কিন্তু এনেই প্ৰাইমেৰী হিচাপে সেই MV স্কুলখনেই আছিল আৰু অন্য স্কুল নাছিল গতিকে আমি সেই মানে MV স্কুলখনতেই আমি শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল আৰু উচ্চ শিক্ষাৰ বাবে আপুনি ক'লৈ গৈছিল তেতিয়া চাওক মই অকণমান ঘূৰি গৈছোঁ পিছলৈ হয় আমি যেতিয়া প্ৰাইমেৰী স্কুলত পঢ়ি থাকোঁ শিক্ষাৰ স্তৰটো বৰ্তমানৰ দৰে নাছিল হয় তেতিয়া 5টা বৰ্ষ প্ৰাইমেৰী বুলি আছিল আৰু শ্ৰেণীকেইটা আছিল ক শ্ৰেণী খ শ্ৰেণী প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী সেইটো একদম লৱাৰ প্ৰাইমেৰী সেইটো লৱাৰ প্ৰাইমেৰী এই 5টা বছৰ হয় গতিকে ক খ প্ৰথম দ্বিতীয় তৃতীয় গতিকে আমি সেই 5টা স্তৰ আছিলে আৰু বৰ্তমান এতিয়া 1 2 3 4 5 6 7 মানে প্ৰাইমেৰীলৈ লৈ আহিলে এইটোলৈকে সেইটো মানে প্ৰাইমেৰী ষ্টেজত ধৰি ল'ল তেতিয়া প্ৰাইমেৰী ষ্টেজত এই ক খ প্ৰথম দ্বিতীয় তৃতীয় 5টা শ্ৰেণী আছিল আৰু MV স্কুল কাৰণে বা মানে মজলীয়া বিদ্যালয়ৰ কাৰণে তাতে সংলগ্ন আছিলে 4 5 6 তিনিটা ক্লাছ গতিকে আমি সেই বৰছিলা MV স্কুলখনত মই 63 পৰা 63ত বৰছিলা MVতেই শিক্ষা আৰম্ভ কৰিছোঁ ক শ্ৰেণী বুলি তাৰপিছতে ক্লাছ 6 পাছ কৰাৰ পিছত আহি পেলাই 71ত মই এই উত্তৰ শিলপুখুৰী যিখন বৰ্তমান হাইস্কুল আছে তেতিয়া ভেঞ্চাৰ আছিল আৰু তাতে ক্লাছ 7ত মই এডমিশ্যন লৈছিলোঁ উত্তৰ শিলপুখুৰী ন বৰ্তমান যিখন এতিয়া বৰছিলা হাইস্কুল ক্লাছ 7ত মানে এডমিশ্যন ল'লোঁ তাতে 2টা বছৰ পঢ়িলোঁ মই 7 আৰু 8 হয় তাৰপিছতে দেখিলোঁ যে মোৰ লগৰবিলাকে ভেঞ্চাৰ স্কুল কাৰণ বুলিয়ে নে কিয়ে নে লগৰসকলে যেতিয়া বেলেগৰ স্কুললৈ ওলাই গ'ল আৰু তেতিয়া ময়ো ভাবিলোঁ যে ভেঞ্চাৰ স্কুল কাৰণে সেইসকল গৈছে চাগে গতিকে ময়ো যাওঁ গতিকে মই 72ত ইয়াত ক্লাছ 9লৈ পাছ কৰিছিলোঁ কিন্তু ইয়াৰ পৰা 72ত মই কুজিদাহত গৈ পেলাই এডমিশ্যন ল'লোঁ হাতীচুং কুজিদাহত কিন্তু তাতে মই ক্লাছ 8ত আকৌ এডমিশ্যন ল'লোঁ মই 9ত এডমিশ্যন নল'লোঁ গতিকে ইয়াত যদিও 9লৈ পাছ কৰিছিলোঁ কিন্তু কুজিদাহত গৈ পেলাই মই মানে ক্লাছ 8ত এডমিশ্যন ল'লোঁ গতিকে বাকী 8 9 10 তিনিটা বছৰ কুজিদাহত পঢ়িলোঁ আৰু 76ত মই মানে হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছোঁ হয় আৰু তাৰপিছত পৰৱৰ্তী পৰ্যায়ত মানে মই নগাঁও কলেজত এডমিশ্যন ল'লোঁ তেতিয়া প্ৰিন্সিপাল আছিলে আমাৰ মহিকান্ত শইকীয়া তাৰপিছতে মানে বিভিন্ন কাৰণত মানে তাতে প্ৰি ইউনিভাৰ্চিটিও শেষ নকৰিলোঁ বিভিন্ন কাৰণত আৰু ব্যক্তিগত কিছু সমস্যা থকাৰ কাৰণে তাতে মানে আধৰুৱা কৰি পেলাই আহিব লগা হ'ল আৰু তাৰ পাছতেই চাগে আপুনি আপোনাৰ কৰ্মজীৱনলৈ ঢাপলি মেলিছিল হয় তাৰপিছত নগাঁও কলেজৰ পৰা তেনেকৈ ওলাই আহি তেতিয়া মানে কৰ্ম সংস্থাপনৰ কাৰণে এটা মনটোৱে মানে উদ্বাল হৈ থাকিল কিনো কৰিম এতিয়া মানে হয়তো বহুতে ভাবিব যে কৰ্ম সংস্থাপনৰ কাৰণে ডিফেন্সত ভৰ্তি হ'ম বুলি মই শ্বিলঙলৈকো গ'লোঁ দেই আৰু স্বাস্থ্য যিহেতু ভাল শ্বিলঙতো গ'লোঁ সম্পূৰ্ণ কি নাম তেতিয়া নাজানো আৰু মানে 3 মাহমান সেই টিয়ে বেটেলিয়ন নে কি তেনেকুৱা ধৰণৰো কৰিলোঁ তো এই কিবা পেৰেড কৰিব লাগে মাটি কাটিব লাগে খৰি কাটিব লাগে কাৰোবাক গৰু ঘাঁহ কাটি দিব লাগে আকৌ পেৰেড কৰিব লাগে চাকৰি হিচাপে জইন কৰিছিলে ন এইটো মানে টেম্পৰাৰী এই 3 মাহমান থকাৰ পিছত তাৰ পৰা গুচি আহিলোঁ মানে মোৰ কৰ্মময় জীৱনটো অকণমান ব্যতিক্ৰম আনতকৈ নিমিলে
3 মাহমান তাতে থাকি গুচি আহিলোঁ আহি পেলাই হয়তো মানুহে আচৰিত হ'ব তাৰপিছত আহি পেলাই প্ৰথম অদিতি চিনেমা হল আৰম্ভ কৰিছে পহেলি চিনেমাখনৰ জৰিয়তে পহেলি কোন আছিলে অদিতি যিখন পানীগাঁও চাৰিআলিত পহেলি চিনেমাখনৰ এক্টৰ কোন আছিলে ঠিক মই পাহৰিছোঁ দেই হয় 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 তাতে পহেলি চিনেমাখন আৰম্ভ কৰিছে গতিকে তাতে আহি পেলাই মই ব্লেকাৰো হ'লোঁ আচ্ছা 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 টিকেট ব্লেকাৰো হ'লোঁ গতিকে ইণ্টাৰেষ্ট টিকেট ব্লেকাৰো হ'লোঁ আৰু ছেকেণ্ড শ্ব' যেতিয়া আৰম্ভ হয় ৰিক্সা চলাওঁ আচ্ছা আচ্ছা দেই ৰিক্সাৱালাবিলাকে ষ্টেণ্ডৰ ৰিক্সাখন থৈ পেলাই চিনেমা চাই গতিকে সিহঁতে চিনেমা হলৰ পৰা ওলালে ষ্টেণ্ডৰ পৰা ৰিক্সা লৈ পেলাই 2-3টামান ভাড়া মাৰি পেলাই ৰিক্সাখন আকৌ সোমাই থৈ সিহঁতৰ পিঠা দিয়ে বিহু চলি গতিকে কৰ্ম সংস্থাপনৰ নামত নিজে কিবা এটা কৰোঁ তাৰ এইটো চিন্তাধাৰাৰ ওপৰতে এনেধৰণৰ কাম কৰিছিলোঁ হয় হয় ছাৰ হয় তাৰপিছত মোৰ এজন চিৰনমস্য শিক্ষাগুৰু হয় মোক পঢ়োৱা নহয় তথাপিও মোৰ লগত আত্মীয়তা থকাৰ কাৰণে মোক এদিন ক'লে যে এনেকৈ যে তই ঘূৰি ফুৰিছ ক'ৰবাত আমাৰ LP স্কুলতে আবেদন নকৰ কিয় মই বোলো ক'ত আবেদন কৰিম কি কৰিম আপোনালোকে ক'লেহে হ'ব কৈছে নহয় এই এনেকৈ এজন শিক্ষকৰ অসুখ হৈ আছে গতিকে তই আবেদনখন দেচোন তাৰপিছত তেতিয়া মানে তেখেতকে লগত লৈ পেলাই DI অফিচত আবেদন কৰিলোঁ আৰু সেই আবেদন মৰ্মে 1979 হয় হয় 4 ছেপ্টেম্বৰ দিনাখন মানে মোৰ শিক্ষক নিযুক্তিৰ অৰ্ডাৰটো ওলাইছে আৰু শিক্ষক দিৱসৰ 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনা আমাৰ সেই ওচৰৰ বগৰীয়াটি বুলি পেলাই এখন গাঁৱত এখন LP স্কুল আছিল বগৰীয়াটি প্ৰাথমিক বিদ্যালয় বুলি সেই বিদ্যালয়খনত 5 ছেপ্টেম্বৰ দিনা যোগদান কৰিছে খুব ধুনীয়া আৰু তাৰ পাছৰ পৰা আপুনি তাতো কৰিছে আৰু লগতে তাৰপিছত বদলি হৈ পেলাই বদলি হ'লোঁ মই 5 ছেপ্টেম্বৰ তাতে 83 মই এই দলংঘাটৰ গোপালঘাট LP স্কুললৈ আহিলোঁ সহকাৰী শিক্ষক হিচাপে তাৰপিছতে গোপালঘাট LP স্কুলৰ পৰা তো আমাৰ যিজন SI আছিলে তেখেতৰ ঘৰ বৰদোৱাত আছিলে তেওঁ মানে মোৰ লগতে অলপ ভাল মিলা মিছা হ'লে তেওঁ স্কুল চাবলৈ আহিলে মোকে কয় যে বৰদলৈ মই আমুক দিনা যাম স্কুল চাবলৈ আপুনি সাজু হৈ থাকিব তেখেতক মানে বিদ্যালয়বিলাকলৈ মই লৈ যাব লাগে গতিকে তেখেতে মোক ক'লে আপোনাক হেডমাষ্টাৰ কৰি পেলাই বেলেগলৈ দিওঁ আমি জানো আপুনি কি কৰে তাৰপিছত সেই SIজনে মানে মোক গোপালঘাট LP স্কুলৰ পৰা 87ত হেডমাষ্টাৰ কৰি পেলাই গোসাইখন্দাই LP স্কুললৈ মোক হেডমাষ্টাৰ কৰি পঠালে তাতে থকাৰ পিছতে তাতে মই 92লৈকে গোসাইখন্দাত কৰিলোঁ আৰু 92ত কৰাৰ পিছত মই কটৰগুৰি LP স্কুললৈ মানে হেডমাষ্টাৰ হিচাপে বদলি হৈ আহিলোঁ আৰু শেহলৈকে কটৰগুৰি LP স্কুলতে থাকিলোঁ তাৰ পাছত তাৰ মাজতে মই আকৌ ডেপুটেশ্যন গ'লোঁ 95ত মই ডেপুটেশ্যন গ'লোঁ কেনেকৈ আমাৰ মৰিগাঁও জিলাকে ধৰি পেলাই 6খনমান ডিষ্ট্ৰিক্টত এটা মানে প্ৰজেক্ট এটা আহিছিলে জিলা DPP বুলি ডিষ্ট্ৰিক্ট প্ৰাইমেৰী প্ৰজেক্ট বুলি পেলাই এটা প্ৰগ্ৰেম এটা আহিছিলে সেই প্ৰজেক্টটোত মই ক্লাষ্টাৰ কোঅৰ্ডিনেটৰ হিচাপে মানে মই ডেপুটেশ্যন গ'লোঁ গতিকে কোঅৰ্ডিনেটৰ হিচাপে মই 95ৰ পৰা 2009লৈকে কৰিলোঁ ডেপুটেশ্যনত ক্লাষ্টাৰ কোঅৰ্ডিনেটৰ হিচাপে তাৰপিছতে আকৌ সৰ্বশিক্ষা আহিল 2000ত সৰ্বশিক্ষাত আকৌ 2004ত আহিছিলে নেকি 2004ত আহিছিলে হয় 2013লৈকে সৰ্বশিক্ষাত কোঅৰ্ডিনেটৰ হিচাপে থাকিলোঁ থাকি পেলাই 2013ত মই আকৌ নিজৰ পোষ্টলৈ কটৰগুৰি LP স্কুললৈ আকৌ ৰিটাৰ্ণ হৈ গুচি আহিলোঁ আচ্ছা আচ্ছা মানে আপোনাৰ কৰ্মজীৱনটো এটা বৰ বৰেণ্য কৰ্মজীৱন আছিলে আৰু দৰ্শক ৰাইজ এইখিনিতে মই আপোনালোকক এটা কথা ছাৰৰ পৰাই জানিবলৈ চেষ্টা কৰিম এতিয়া যে ছাৰ আপুনি ক'লে টিকেটৰ ব্লেকাৰো কৰিছিলে আপুনি ক'লে
যিসকল ৰিক্সাৱালাই আহি পেলাই ৰিক্সাখন থৈ পেলাই চিনেমা চাই সিহঁতৰ ৰিক্সা লৈ পেলাই আপুনি সেই সময়খিনিত ভাড়াও মাৰি পাইছিলে আৰু লগতে আপুনি শ্বিলঙত গৈ পেলাই সেই ঠাণ্ডা তাত গৈ পেলাই আপুনি ঘাঁহ বন কাটাৰ পৰা আদি কৰি ফালাৰ পৰা আদি কৰি সেই কামখিনি কৰাটো আপুনি নিজকে আত্মনিয়োগ কৰিছিলে আৰু আপুনি ছাৰ লাজ কৰা নাই যে আমাৰ মাধ্যমত আপুনি কৈছে ঠিকে আছে মই যিটো কৰিছোঁ হয় আৰু কোনো পাপ কাম কৰা নাই গতিকে ছাৰ মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ বৰ্তমান আমাৰ নৱপ্ৰজন্মসমূহে তেওঁলোকৰ কামো নাই আৰু তেওঁলোকৰ আহৰিও নাই আৰু কাম এটা কৰিব পালে তেওঁলোকৰ ইজ্জত যোৱা নিচিনা ইজ্জত যায় ছাৰ আজি আপুনি এজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৈ পেলাই আপুনি কৈছে যে মই এটা সময়ত ৰিক্সা চলাইছিলোঁ মই এটা সময়ত টিকেট ব্লেক কৰিছিলোঁ মই এটা সময়ত টি এ বেটেলিয়ান নে কি তাত মই কাম কৰিছিলোঁ এনেকুৱা কাম কৰিবলৈ দিয়ে আপুনি ছাৰ সেই কাম কৰ্মক আপুনি প্ৰাধান্যতা দিছে দিছোঁ আৰু আপোনালোকৰ দিনত সেই যিখিনি শিক্ষা আপুনি সেইখিনি সময়ত আহৰণ কৰিছে সেইখিনি যথেষ্ট সেই সময়ত তুলনাত আৰু আজি যদি কম্পেয়াৰ কৰোঁ তেতিয়া আজি ডিগ্ৰীবিলাক একেই আৰু ছাৰ মই এটা কথাহে আপোনাক এইখিনিত মানে সুধিব বিচাৰোঁ আজিৰ আমাৰ নৱপ্ৰজন্মৰ শিশু এটাই বা ল'ৰা ছোৱালী এটাই বজাৰৰ পৰা আলু 1 কেজি বা কবি 1 কেজি আনিবলৈ যাওঁতে নিজকে মানে হীনমন্যতাত ভোগে পথাৰলৈ গৈ পেলাই কঠীয়া ৰোৱাটো দূৰৈ কথা আপুনিতো আলু বাইছোঁ গতিকে ছাৰ আমাৰ সমাজখনৰ নৱপ্ৰজন্মসমূহ যে কৰ্মহীনতাত যে ভুগিছে তাৰ বাবে জগৰীয়া কোন আৰু সেই বস্তুটো প্ৰতিৰোধ কৰিবৰ কাৰণে আপুনি আপোনাৰ ববিয়াকে কি আহ্বান জনাব বিচাৰিব এইটো পোনপটীয়াকৈ আমি নৱপ্ৰজন্মক জগৰীয়া কৰিব নোৱাৰোঁ গতিকে কথা হ'ল কৰ্মই ধৰ্ম কৰ্মই জীৱন কৰ্ম নহ'লে মানুহে জীয়াই থাকিব নোৱাৰিব বা নিজৰ যিটো জীৱনশৈলী এই জীৱনশৈলীটো ধৰি ৰখাটো সম্ভৱ নহ'ব গতিকে কৰ্ম কৰিলেহে মানুহৰ জীৱনশৈলী অব্যাহত থাকিব গতিকে মই নৱপ্ৰজন্মক কাৰণে পোনপটীয়াকৈ সেইসকলক দোষী সাব্যস্ত কৰিব নিবিচাৰোঁ ইয়াৰ প্ৰকৃততে দোষী হ'ব অভিভাৱক খুব ধুনীয়া কথা কৈছে দেই অভিভাৱকে নিজৰ সন্তানক কৰ্মৰ পথটো দেখুৱাব পাৰিব লাগিব সৰুৰ পৰাই কৰ্মৰ পথটো দেখুৱাব পাৰিব লাগিব আৰু কৰ্মৰ কাৰণে তেওঁলোকক আগ্ৰহী কৰি তোলাটো অভিভাৱকৰ দায়িত্ব গতিকে তেওঁলোকক যদি বুজাব পাৰে যে কাম নকৰিলে মানুহে খাব নাপাব কাম নকৰিলে মানুহৰ মানে অভাৱ অনাটনে আগুৰি ধৰিব গতিকে এই কথাখিনি যদি অভিভাৱকে বুজাব পাৰে গতিকে তেতিয়া নিশ্চয় সেই নৱপ্ৰজন্মই নিজৰ কৰ্মৰ কাৰণে আগ্ৰহী হ'ব আৰু কৰ্ম কৰাৰ যিটো স্পৃহা সেইটো জাগ্ৰত হ'ব খুব ধুনীয়া ছাৰ দৰ্শক ৰাইজ বিশেষকৈ আপোনাক ক'ব বিচাৰিছোঁ যিজনে এই ভিডিঅ'টো এই মুহূৰ্তত চাই আছে জ্বলন্ত সমস্যা হিচাপে হ'বলৈ গৈ আছে যে আমাৰ নৱপ্ৰজন্মসমূহ এলাহ প্ৰৱণতাত গ্ৰাসিত হৈছে মোৰ নিজৰে আত্মীয় এটা ল'ৰা ক্লাছ 9ত পঢ়ে ইমানেই এলেহুৱা সি মাজতে সি শুই থাকোঁতে সাৰে নাপালে তাৰ ইউনিট টেষ্ট পৰীক্ষা দিবৰ কাৰণে সাৰ পাইছে যেতিয়া পৰীক্ষা বোলে শেষেই তেতিয়ালৈ মানে স্কুলৰ টাইমেই সেইটোৱে গতিকে ইমানেই এলেহুৱা তাৰ কাৰণে জগৰীয়া পিতৃ মাতৃ তেওঁ পৰীক্ষা আছে জগাই দিব লাগিছিলে আৰু তেওঁ নিজে সজাগ হ'ব লাগিছিল মই অকণমান পঢ়িব লাগে গতিকে সৰুৰ পৰা এনেকুৱা কিছুমান মানে মৰম চেনেহ কৰি পেলাই মূৰৰ ওপৰত উঠাই ল'লে দেখি মাক দেউতাককো মানে গৰজি আহে কিবা এটা নিশ্চয় বৃদ্ধাশ্ৰম কৰিলে ছাৰ এডাল পানী গ্লাছ এটা নিজে লৈ নাখায় কাম বোলা বস্তুটো নকৰি ভাতৰ লগত 2টা 3টা 4টা কণীৰ আমলেটহে লাগে সেই আমলেটটো ক'ৰ পৰা আহিব সেই বস্তুটো মাক বাপেকৰ ভুল যে নিশিকালে সেইটোৱে কৰ্মৰ স্পৃহাটো নাই গতিকে শিকোৱাহেঁতেন এই তেনেকুৱা এটা মানে গল্প আছে অলপ দীঘলীয়া হ'ব নেকি নহয় কওকচোন বাৰু ছাৰ যদি অকণ সেই দুজন ভাই ককাই মানে দুইজনে কালক্ৰমত তেওঁলোকে দুইজনে ছেপাৰেট হৈ গ'ল তে ডাঙৰজনে কামলাটোক কয় যোৱা পথাৰত আমুকখিনি কাম কৰি আহা সৰুজনে কয় আহা পথাৰত কাম কৰিব যাওঁ গতিকে ডাঙৰজনে কাম কৰিবলৈ মানুহকেইটাক পঠাই দিয়ে কি কৰেগৈ যোৱা বুলি কৈছে গতিকে তেওঁলোকে কি কৰেগৈ ডাঙৰ নাচায় কৰে নে নকৰে নে গতিকে সৰুজনে লগত যায় আহা কাম কৰোঁগৈ লগতে থাকি কাম কৰাই গতিকে সৰুজনৰ প্ৰডাক্টিভিটিটো বেছি হ'ল আৰু ডাঙৰজনৰ ক্ৰমান্বয়ে ল' হৈ আহিলে গতিকে সেইকাৰণে মানে মাক দেউতাকে হ'লেও সন্তানক ক'ব লাগে আহাচোন এইটো কৰোঁ আহা
যোৱা এইটো কৰাগৈ বুলি ক'ব নালাগে ধুনীয়া কথা ছাৰ আহাচোন এইটো কৰোঁ লগত লৈ পেলাই কৰোৱাব লাগে গতিকে তেতিয়াহে তেওঁলোকৰ কৰ্মস্পৃহাটো বাঢ়িব খুব ধুনীয়া ছাৰ বহুত বহুত ধন্যবাদ এটা শ্ৰুতি গল্পৰ দ্বাৰাই আপুনি আমাক যিটো নীতি শিক্ষা দিব সাধুটো মানে এইটো হিন্দী পাঠ্যপুথিতে আছিলে আও অৰ যাও যোৱা আৰু সৰুটোৱে কয় আও আহা হয় দৰ্শক ৰাইজ কিমান সাৱলীল উত্তৰ কিমান সাৱলীল নীতি শিক্ষা আৰু এই নীতি শিক্ষাসমূহ আমাৰ বৰ্তমানৰ পাঠ্যপুথিৰ পৰা নাইকিয়া হোৱাৰ বাবেও আমাৰ নৱপ্ৰজন্মসমূহ বিপথে পৰিচালিত হোৱা দেখা যায় ছাৰ গতিকে মই সমগ্ৰ অসমবাসীৰ ৰাইজৰ অভিভাৱক সমাজক আহ্বান জনাব খুজিছোঁ নিজৰ সন্তানক ইমান মানে কৃত্ৰিম মৰম নকৰিব যে সেই মৰমে গৈ পেলাই এটা সময়ত মূৰত ধৰি সেই সন্তানে আপোনাৰ এগেইনষ্টত সি যাতে আঙুলি দাঙিবলৈ মানে সাহস পায় আৰু সেইটোৱে আমাৰ বৰ্তমান চিনেৰিঅ' বৰ্তমান সাম্প্ৰতিক সময়ত বাস্তৱৰ ছবিখন বাস্তৱৰ প্ৰতিচ্ছবিখন সেইখনেই গতিকে তাৰ বাবে জগৰীয়া সম্পূৰ্ণ আমি নিজেই আমাৰ অভিভাৱকসকল আৰু সৰুৰ পৰাই কৰ্ম প্ৰৱণতাৰ প্ৰতি কেনেকৈ আগ্ৰহী কৰি তুলিব লাগিব আৱাৰ যাওঁ কবিতা গল্পটিৰ দ্বাৰা ছাৰে বৰ ধুনীয়া এটা নীতি শিক্ষা দিছে আৰু সেইমতেদি আগবাঢ়ক নহ'লে এটা দিন এনেকুৱা আহিব যিটো দিনত গৈ পেলাই সেই যি সন্তানৰ কাৰণে আপুনি দিনে ৰাতিয়ে কষ্ট কৰি পেলাই মাথাৰ ওপৰত উঠাই পেলাই মৰম কৰি কৰি নদন বদনভাৱে ডাঙৰ দীঘল কৰিছে সেই সন্তানে এটা দিনত আপোনাক নি পেলাই বৃদ্ধাশ্ৰমত থৈ পেলাই মানে জীৱনটো অতিবাহিত কৰিবলৈ বাধ্য কৰিব পাৰে গতিকে আজিৰ আমাৰ সমাজখনত সেয়াই হৈ আছে ছাৰ আপোনাৰ অনুভৱেৰে এই বিষয়ে কিবা অকণমান যদি আমাক জীৱন বাটত আগবাঢ়িব পৰাকৈ পৰামৰ্শ আগবঢ়াই খুবেই ভাল পাম পৰামৰ্শ সেইখিনিকেই ক'লোঁ যে নিজৰ সন্তানক ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ পিতৃ মাতৃয়ে সপোন দেখিব পাৰিব লাগিব যে মোৰ সন্তানক এইটো কৰিম মোৰ সন্তানক এনেকুৱা কৰিম পিতৃ মাতৃয়ে সপোন দেখিব পাৰিব লাগিব আৰু সপোনটো দেখিলেই নহ'ব তাক বাস্তৱত ৰূপায়িত কৰিবলৈ যিখিনি কৰণীয় থাকে সেই কৰণীয়খিনি পিতৃ মাতৃৰ দায়িত্ব আৰু কৰ্তব্য বুলি ধৰি ল'ব লাগিব আৰু সেই দায়িত্ব আৰু কৰ্তব্যখিনি সম্পূৰ্ণৰূপে পিতৃ মাতৃয়ে পালন কৰিব পাৰিব লাগিব তেতিয়াহে ভাবা বা দেখা সপোনটো বাস্তৱায়িত হ'ব খুব ধুনীয়া ছাৰ বহুত সাৱলীল কিছুমান উত্তৰ পাইছোঁ আৰু এই বাস্তৱায়িত কৰিবলৈ যাওঁতে আপুনি কোৱা কথাটোৰ দৰে যে যাওঁ নহয় আও যে মই এইটো কৰিবলৈ ওলাইছোঁ তুমিও আহাচোন এইটো কৰি চাওঁ হয় আৰু বাস্তৱত এই মতেদি ৰূপায়িত কৰিলে সেই সন্তান সদায় এজন সুযোগ্য সন্তান হ'ব সেইটো ধ্ৰুৱ সত্যৰ দৰে এটা কথা খুব ভাল লাগিছে ছাৰ তাতে আৰু এটা কথা হ'ল কি কেৱল পাঠ্যপুথিৰ শিক্ষাটোৰ ওপৰতে অভিভাৱক বা ছাত্ৰ ছাত্ৰীয়ে গুৰুত্ব দিলেই নহ'ব যিটো মানুহ হোৱাৰ শিক্ষা প্ৰকৃত মানৱৰ শিক্ষা যিটো সেই মানুহ হোৱাৰ শিক্ষাটো অভিভাৱকেই দিব লাগিব কেৱল পাঠ্যপুথিৰ শিক্ষাটো দিলেই যে শিক্ষিত হ'ব এনে নহয় এতিয়া কিছুমান কথা চাওক যে আমি সেই ছ'চিয়েল মিডিয়াতে হওক টিভিতে হওক পায়ে থাকোঁ মানে যিটো সময়ত নিজৰ সন্তানে এটা ভাল নম্বৰ পায় ভাল এটা ৰিজাল্ট কৰে অসমৰ ভিতৰত প্ৰথম দ্বিতীয় প্ৰথম 20টাৰ ভিতৰত স্থান পাইছে পিতৃ মাতৃ মানে সেই ৰিজাল্টটোৰ ওপৰত আত্মগৌৰৱ হৈ নিজকে মানে ক'ব নোৱাৰা হৈ আত্মপ্ৰশংসাত পঞ্চমুগ্ধ গতিকে সেই সন্তানে যেতিয়া তেনেদৰে ভালদৰে ভাল ৰিজাল্ট কৰি বিদেশত গৈ যেতিয়া চাকৰি কৰিলেগৈ বিদেশত থাকি যেতিয়া মানে নিজৰ জীৱন যাপন আৰম্ভ কৰিলে সময়ত গৈ পেলাই বৃদ্ধ পিতৃ মাতৃকো পাহৰি গ'ল মৃত্যুৰ সময়তো পিতৃ মাতৃৰ মৃত্যুৰ সময়তো সন্তানে নহা হ'ল গতিকে সেইটো প্ৰকৃত মানৱ সেৱা নহয় প্ৰকৃত মানুহ হোৱাৰ শিক্ষা নিদিলে কেৱল পাঠ্যপুথিৰ শিক্ষাহে দিলে গতিকে যি পিতৃ মাতৃয়ে পুত্ৰৰ ৰিজাল্টত নিজকে আত্মগৌৰৱ কৰিছিলে আৰু সেই পিতৃ মাতৃৰ মৃত্যুৰ সময়তো সেই পুত্ৰ বা সেই মানে পুত্ৰ কন্যাই আহি পিতৃ মাতৃৰ মৃত্যুটো আহি দেখা নিদিয়ে তেনেধৰণৰ বহু আমি উদাহৰণ বাতৰি পত্ৰই পাই আছোঁ উদাহৰণ বিৰল গতিকে সেইটো শিক্ষা দিয়াতকৈ প্ৰকৃত মানুহ সেৱাটো দিব মানুহ হোৱাৰ সেৱা গতিকে এই মানুহ হোৱাৰ শিক্ষাসমূহ আমি কাৰ পৰা ল'ম আমাৰ এই অনুভৱী ব্যক্তিসকলৰ দ্বাৰা গোটেই জীৱনজোৰা অনুভৱেৰে পৰিপুষ্ট এই ব্যক্তিসকলৰ পৰা আৰু সেই
ব্যক্তিসকলৰ সেই অনুভৱসমূহ সঞ্চয় কৰিবৰ কাৰণে আমি জ্ঞান বাৰ্তা এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছোঁ আৰু সকলোৰে সান্নিধ্য সকলোৰে আশীৰ্বাদত আমি সমাজখনলৈ এই বাৰ্তাসমূহ প্ৰেৰণ কৰিবলৈ কিয় চেষ্টা কৰিছোঁ যাতে আমাৰ সমাজখনৰ যি বিশৃংখলতাৰে গ্ৰাসিত সেই বিশৃংখলতাক যাতে আমি দূৰ কৰিব পাৰোঁ আৰু কাৰ দ্বাৰা অনুভৱী ব্যক্তিসকলৰ জীৱনটোৰ অনুভৱৰ দ্বাৰা ছাৰ বহুত ভাল লাগিছে ছাৰ এটা কথা নুসুধিলে নহ'ব যিহেতু আপোনাৰ গোটেই জীৱনৰ কথা মই সুধিবৰ কাৰণে চেষ্টা কৰি আছোঁ এতিয়া আপোনাৰ কৰ্মজীৱনৰ বিষয়ে ক'লে বহুখিনি আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ পৰা আমাৰ সমাজখনলৈ নীতিগত শিক্ষা তথা যুক্তি পৰামৰ্শ সকলো দিছে গতিকে ছাৰ এইখিনিতে জানিব বিচাৰোঁ যে আপুনি অকলশৰীয়া জীৱনৰ পৰা কেতিয়া যুগ্ম জীৱনলৈ ৰূপান্তৰিত হৈছিলে মই যুগ্ম জীৱন আৰম্ভ কৰিলোঁ 1980 হয় হয় 81ত হয় 1981ত যুগ্ম জীৱন আৰম্ভ কৰিলোঁ হয় হয় 79ত নিযুক্তি পালোঁ আৰু 81ত মই মানে বিবাহত আবদ্ধ হ'লোঁ 81ত হয় হয় খুব ধুনীয়া ছাৰ এতিয়া যিহেতু যিজন শিক্ষকে শিক্ষকতা কৰাৰ আগমুহূৰ্তত ODT হলত চিনেমা হলৰ ব্লেকত টিকেট কৰিছিলে ব্লেকাৰ হিচাপে এতিয়া সেই শিক্ষকজনে নিজৰ প্ৰেয়সীগৰাকীৰ লগত কেতিয়াবা তেনেকৈ চিনেমাখন উপভোগ কৰিবলৈ গৈ পাইছিলে যাওঁ আজিকালি চিনেমা হল যোৱা তেনেধৰণৰ নাইকিয়া হ'লতো গতিকে কেতিয়াবা তেওঁ যদি কয় বোলে চিনেমা চাব যাওঁ থিয়েটাৰ চাব যাওঁ বুলি ক'লেও যাওঁ মানে গৈ পাইছে যাওঁ হয় এতিয়া ছাৰ এইখিনিতে জানিব বিচাৰোঁ যে আপোনালোকৰ বিবাহখন প্ৰেম বিবাহ আছিল নে নাই মানে ঘৰৰ ঘৰৰ পৰা চাই পেলাই পাতি দিয়া বিবাহ নাই এইটো এৰেঞ্জ বিবাহ নাছিলে আচ্ছা প্ৰেম বিবাহে আছিল প্ৰেম বিবাহ যদি আছিলে তেতিয়াহ'লে বিবাহভাৱে হৈছিলে নে ৰুক্মিণী হৰণ কাৰ্যসূচীৰে হৈছিলে আপুনি সেই দ্বিতীয়ত কোৱাটো বুলিয়ে ধৰি লওক আৰু খুব ধুনীয়া আৰু ছাৰ এই কথাখিনি ছাৰ এইকাৰণে ল'বলৈ চেষ্টা কৰিছোঁ যে চাওক আজি আপুনি 1981 চনত আপুনি বিবাহ কৰিছিলে আৰু এতিয়া বৰ্তমান 2025 চন প্ৰায় 45 ইয়াৰ্ছ আপোনালোকে একেলগে কটাই দিলে 45 ইয়াৰ্ছ কটাই দিওঁতে হয় দুটা কলহ যদি একেলগে থাকে খুন্দা-খুন্দি কুটা-কুটি লাগেই কিন্তু তথাপিও আপোনালোকে 45 বছৰ একেলগে বৰ্তমান বৃদ্ধকালত উপনীত হ'ল আৰু একেলগে আজি নানান কিছুমান কৰ্মও কৰি আছে মই জানিবলৈ পৰা মতে এতিয়া আপোনালোকে এখন হস্তশিল্প উদ্যোগো স্থাপন কৰিছে যিখন উদ্যোগত প্ৰায় ওচৰ চুবুৰীয়া বহুসকল মহিলাই ইয়াত পানী মেটেকাৰে নানান কিছুমান মানে বাচন বৰ্তনৰ সদৃশ বা ফুলৰ টাব নানান আহিলা পাতি বনাইছে আৰু সেইসমূহৰ দ্বাৰা বহুসকল মানে স্বাৱলম্বী হ'ব পাৰিছে ছাৰ মই এই কথাখিনি এনেকৈহে আপোনাৰ পৰা মই জানিব বিচাৰোঁ যে আজিকালি আমাৰ সম্পৰ্কসমূহ মানে থুনুকা হৈ গ'ল আজিকালি এবছৰ দুবছৰ পিছতে এখন সংসাৰ বিচ্ছেদে হোৱা দেখা যায় গতিকে ছাৰ মই আপোনাৰ যুগ্ম জীৱনৰ এই সৃষ্টিমূলক মানে জীৱনীটোৰ পৰা যেহেতু আপোনালোকে সৃষ্টি কৰি দেখাইছে স্বাৱলম্বিতাৰ দিশত মানুহক আপোনালোকে নীতি শিক্ষা বা স্বাৱলম্বী কৰাইছেও গতিকে ছাৰ আপুনি বৰ্তমান আমাৰ সমাজৰ এই বিসংগতি যিটো লাগিছে এটা বহুত ডাঙৰ গ্ৰাসত পৰিছে এই গ্ৰাসটোক দূৰীকৰণৰ ক্ষেত্ৰত আপোনাৰ জীৱনৰ বৈবাহিক জীৱনৰ আপোনাৰ প্ৰেমৰ শক্তিৰ এই সামূহিক অনুভৱেৰে এটা উপদেশ দিব পাৰিব নিশ্চয় হয় প্ৰেম বুলি কওঁতে কেৱল মানে ইজনে সিজনক ভাল পোৱাটোৱে প্ৰেম নহয় প্ৰেম মানে বিভিন্ন ধৰণৰ প্ৰেম থাকে ভাতৃত্ববোধৰো এটা প্ৰেম থাকে আত্মীয়তাবোধৰো এটা প্ৰেম থাকে গতিকে মই যদিও 1981ত মানে বিবাহ পাশত আবদ্ধ হৈছিলোঁ কিন্তু আজি 2025 ৰানিং কিন্তু আমাৰ মানে বিশেষৰ লগত কেতিয়াবা নলগা নহয় সৰু সৰু কথাটো কেতিয়াবা লগা হয় কিন্তু সেইটো যে আমি লাগিছোঁ সেইটো আনে গম নাপায় আমি ভিতৰত কিবা এটা লাগিলোঁ মই তেওঁক নামাতো তেওঁ মোক নামাতে কিন্তু ভিতৰত সেইটো চলি থাকিল সেই মুহূৰ্তত যদি ঘৰলৈ কোনোবা আহিল ধৰি লওক আপুনি আহিল এতিয়া কিন্তু আপোনাৰ আগত আমাৰ মাতা বোলা হৈ গ'ল আপুনি যোৱাৰ পিছত আৰু আকৌ নাই এটা সুন্দৰ গতিকে
সেইটো আমি যে কিবা এটা লাগিছোঁ আনে ধৰিব নোৱাৰে আৰু ছাৰ খুব ধুনীয়া কথা এটা কৈছে যে আনে ধৰিব নোৱাৰে আৰু যেতিয়াই আনে ধৰিব পাৰি আনৰ মতামত নিজৰ সংসাৰত সোমাব সেই সংসাৰ যিমানেই দৃঢ় নহওক কিয় বিচ্ছেদ হ'ব গতিকে ছাৰ আপুনি কোৱা কথাখিনিৰ দ্বাৰা মই বহুতেই এটা সাৱলীল উত্তৰ পাইছোঁ যে নিজৰ সংসাৰত কেতিয়াও আনৰ পৰামৰ্শ আনৰ উপদেশ বা গিৰেক ঘৈণীয়েকৰ মাজৰ মনোমালিন্য আনে সোমাবলৈ দিব নালাগে আৰু যদিহে সোমালে তেতিয়াহ'লে সেইখন গণ্ডগোল লাগিব যে 100% আৰু বহুত এটা ডাঙৰ উপদেশ সৰু কথা কিন্তু ডাঙৰ উপদেশ দিছে ছাৰ বহুত সন্তোষ পাইছোঁ গতিকে আমাৰ কাজিয়াখন হ'ল সেইটো হয় আনে গম নাপায় হয় আপুনি যোৱাৰ পিছত আমাক কিন্তু মাত বোল আকৌ সুধি ভাল লাগিছে বহুত ধুনীয়া ছাৰ আহি আপোনাৰ অৱসৰী জীৱনৰ বিষয়ে জানিব বিচাৰোঁ যে যিহেতু আপুনি বহু বছৰকাল শিক্ষকতা কৰিলে প্ৰায় 30 বছৰৰ অধিক কাল আপুনি শিক্ষকতা কৰিছে আৰু যিকোনো এটা কৰ্মত ইমানখিনি দিন কটোৱাৰ পাছত সেই ক্ষেত্ৰখনৰ পৰা যেতিয়া গুচি আহি ঘৰত চাৰিবেৰৰ মাজত আবদ্ধ হৈ যোৱা যায় তেতিয়াহ'লে জীৱনটো যেন ক'ৰবাত থমকি ৰোৱা নিচিনা হৈ যায় কিন্তু মই জানো যে আপুনি সমাজকৰ্মী এজন ব্যক্তি আৰু শিক্ষকতা কৰি থকাৰ পৰাই আপুনি সমাজৰ লগত জড়িত আৰু আপুনি সময়ক সৎ ব্যৱহাৰ কৰে এনেই অযথা অতটোত আপুনি মানে কি কয় আড্ডা মাৰি থকাৰ ভিতৰত নহয় যুক্তিসংগত বা সৃষ্টিমূলক বাতাবৰণত আপুনি থাকে য'ত দুটা কথা পাতিলে কিবা এটা সৃষ্টি হ'ব পাৰে গতিকে মই জানো যে আপুনি সমাজ সেৱক এজন গতিকে ছাৰ তথাপিও মই জানিব বিচাৰোঁ যে আপুনি অৱসৰপ্ৰাপ্ত হোৱাৰ পাছত একদম নিজকে ফুল ফ'কাছলি আত্মসন্তুষ্টিৰ কাৰণে এনেকুৱা এটা কোনটো ক্ষেত্ৰ যিটো ক্ষেত্ৰত আপুনি নিজকে আত্মনিয়োগ কৰিছে এতিয়া চাওক যে মই অৱসৰৰ আগমুহূৰ্তত মোৰ এনেকুৱা এটা চিন্তা আহি আছিল কি কৰিম মানে নহয় সেই চিন্তাটো নাই মোক সেই সময়ত এনেকুৱা লাগিছিল এই 2 মাহ 3 মাহ কেনেকৈ যায় কেনেকৈ শেষ হয় কেনেকৈ মই শেষৰ দিনটোৰ চহীটো কৰিব পাৰোঁ তাৰমানে মোৰ মানে সেই শিক্ষকতাৰ জীৱনটোৰ প্ৰতি মানে অনীহা আহি গৈছে আৰু শেষত মানে মই কেনেকৈ ওলাই যাওঁ তেনেধৰণৰ এটা মানে চিন্তাই মোক মানে আৱৰি ধৰিছিল কিন্তু বহু লোক মই দেখোঁ মোক মানুহে এতিয়াও কয় যে মানে অৱসৰ লোৱাৰ পিছতো একেই আছো কিন্তু কথা হ'ল কি মই অৱসৰ লোৱা দিনাখনৰ পৰাই কোনোদিনেই মোৰ মাইণ্ডলৈ এটাও চিন্তা নাহিল যে মই অৱসৰ গ্ৰহণ কৰিলোঁ বা মোৰ যিটো মানে হেৰিয়া কি কয় মোৰ পাৰিতোষিক যিটো পাব লগা আছে সেইটো মই কমকৈ পাম কেতিয়া পাম এনেধৰণৰ চিন্তা মই কোনোদিনেই কৰা নাছিলোঁ মই কোনোদিনেই কৰা নাছিলোঁ খালি মই এটা কথা ঈশ্বৰক বিশ্বাস কৰিছিলোঁ যে তেওঁ সৃষ্টি কৰিছে কেনেকৈ চলাব লাগে তেওঁ চলাই নিব নিশ্চয় ৰাস্তা দেখাব তেওঁ ৰাস্তা দেখাব গতিকে সেই ৰাস্তাত মই চলি যাম আৰু মই চৰকাৰে নীতিগতভাৱে যিটো দিব লগা আছে এদিন মই পাম গতিকে সেই চিন্তা ভাৱনাৰে মই সংসাৰ কেনেকৈ চলাম নিজে কেনেকৈ এনেধৰণৰ চিন্তা মই কোনোদিনেই কৰা নাছিলোঁ আৰু কৰিবলৈ মই আহৰিও পোৱা নাছিলোঁ কাৰণ আপুনি ইতিমধ্যে জানিছে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন কৰ্মত মই জড়িত হৈ পৰিলোঁ আৰু জড়িত হৈ পৰাৰ বিনিময়ত মই মোৰ ঘৰখনৰ সমস্যাৰ কথা মই ভাবিবলৈ কোনো আহৰি নাপালোঁ গতিকে সেইফালৰ পৰা মানে মানুহক চিন্তা বেমাৰ যেতিয়া হয় মানুহ এনেই গতিকে মই চিন্তা কৰিবলৈ আহৰি নাপালোঁ মই চিন্তাও নকৰিলোঁ কোনো হয় ছাৰ আৰু এইটো প্ৰতিপন্ন হয় আপোনাৰ স্বাস্থ্য আজিও মইনো কি ক'ম দৰ্শক ৰাইজ আজিও এজন ডেকা ল'ৰাৰ দৰে তেখেত সতেজ হৈ আছে আৰু মই তেখেতক যেতিয়া লগ পাইছোঁ তেখেতৰ মাচুল আমাৰ নিচিনা মাচুল হৈ আছে এতিয়াও ক'তো খুতুৰা পোৱা নাই যদিও 70 বছৰ বয়সত ভৰি দিছে হয় ছাৰ বহুতেই ভাল লাগিছে আপোনাৰ জীৱনৰ বৃত্তান্তসমূহ জানি পেলাই আৰু নিজকে আপুনি মানে প্ৰতিদিনেই বা অৱসৰ হোৱা দিনাই হওক বা আজিও যিহেতু সমাজখনৰ বাবে বা শংকৰ সংঘই যিকোনো এটা জৰিয়া এটা লাগে এটা মানে আপোনাৰ মানে জড়িত হ'বলৈ প্ৰক্ৰিয়া এটা লাগে আৰু সেই প্ৰক্ৰিয়াটো আপুনি শংকৰ সংঘ হিচাপে বাছি পাইছে অন্যজনে হয়তো বেলেগভাৱে বাছি পাব পাৰে প্ৰতিজন ব্যক্তিৰে সেই ক্ষেত্ৰখন নিজৰ আত্মসন্তুষ্টি আহৰণ কৰাৰ ক্ষেত্ৰখন বেলেগ হ'ব বেলেগ আৰু ছাৰৰ মানসিকতা মানে শিক্ষকতাৰ দিনৰে পৰা যিহেতু সমাজখনৰ লগত জড়িত নানান অনুষ্ঠান প্ৰতিষ্ঠান এই গাঁৱত যিয়ে নহওক কিয় তেখেত প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত গতিকে ছাৰে সমাজকৰ্মী হিচাপে নিজকে আত্মনিয়োজিত কৰি পেলাই সেই সন্তোষ আহৰণ কৰিছে গতিকে ছাৰ প্ৰতিজন মানুহে সন্তুষ্টি আহৰণ কৰি পেলাই নিজৰ জীৱনত
এইখিনিতে ছাৰ মই আপোনাক আহি এটা কথা সুধিব বিচাৰোঁ যে আপোনাৰ ভৱিষ্যত পৰিকল্পনা হিচাপে আপুনি কি ৰাখিছে আমাৰ সমাজখনৰ বাবে বা নিজৰ বাবে অকণমান তাৰ বিষয়ে ক'ব নেকি ভৱিষ্যত সমাজখনৰ বাবে সেইটোৱে কথা হ'ল যে প্ৰত্যেকেই বিভিন্ন ধৰণৰ যোনে যাৰ যিটো হবি যোনে যিটো কৰ্মত ভাল পায় বা সেই কৰ্মটোত লিপ্ত হ'বলৈ চেষ্টা কৰক আৰু নিজকে বাহিৰৰ বা বেয়া চিন্তাবিলাক মনলৈ আহিব নোৱাৰে যাতে তাৰ ব্যৱস্থা কৰক আৰু তেতিয়া নিশ্চয় নিজৰ স্বাস্থ্য সুস্থ হৈ থাকিব নিজকে কৰ্মদক্ষ হ'ব পাৰিব আৰু সমাজখনো পৰিচালনা কৰাত সহায়ক হ'ব নহ'লে ঘৰতে বহি যদি চিন্তাৰ মাজত সোমাই থাকে তেতিয়াহ'লে নিজৰ স্বাস্থ্য অৱনতি আৰু সমাজখনৰো কোনো উপকাৰ নহ'ব খুব ধুনীয়া ছাৰ বহুত ভাল লাগিলে আৰু আমি জন্ম লৈছোঁৱেই কৰ্মৰ বাবে আৰু ভাগৱত গীতাটো আমি কৰ্মযোগ সেই তাত যদি আমি চাওঁ কৰ্মযোগ অধ্যায়টোত যদি চাওঁ তেতিয়াহ'লে আমি দৰ্শক ৰাইজ আমি শুই থাকিলোঁ বা একো কাম নকৰি পেলাই বিচনাত পৰি থাকিলেও আমাৰ হৃদয়খন আমাৰ দিলটো ধক 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 চলিয়ে আছে আমাৰ উশাহ চলিয়ে আছে আমাৰ প্ৰাচন তন্ত্ৰই প্ৰাচন ক্ৰিয়া কৰিয়ে আছে আমাৰ যিটো পৰিবহণ তন্ত্ৰ তেজ চলাচল হৈ আছে গতিকে এবাৰ ভাবি চাওক যে আমি মনটোত নানান কিছুমান নিগেটিভিটি চিন্তাধাৰা ভৰাই লৈ পেলাই আমি নিজকে এলাহ প্ৰৱণতা বা এলেহুৱা মনোবৃত্তিৰে আজি একো নকৰোঁ থোৱা বুলি শুই আছোঁ হয় কিন্তু মোৰ দেহৰ প্ৰতিটো অংগই যদি তেনেকৈ ভাবিলেহেঁতেন যদি মোৰ হৃদয়খনে ভাবিলেহেঁতেন ৰচোন জন্মৰ পৰা যিহেতু এনি টাইম ঢকঢকাই আছোঁ 1 ছেকেণ্ডৰ কাৰণে মই ৰখি চাওঁ সেইদিনাই আপোনাৰ থিতাতে মৃত্যু নহ'বনে হ'ব গতিকে আমাৰ ভিতৰত থকা অংগ পতংগসমূহে নিজৰ কাম কৰিবৰ কাৰণে সদায় তৎপৰ আৰু কোনোদিনে আহৰি লোৱা নাই তেতিয়াহ'লে আপুনি মই এই বিসংগতিসমূহৰ দ্বাৰা নিজকে কিয় আহৰি ল'বলৈ চেষ্টা কৰোঁ কৰ্মী হওক যিমান ব্যক্তি আছে পৃথিৱীত যিসকলে নিজৰ নাম পৃথিৱীত আজিও অমৰ হিচাপে থৈ যাবলৈ সক্ষম হৈছে তেওঁলোকৰ নামটো থৈ যাবলৈ সক্ষম হোৱাৰ মূল কাৰণটো হৈছে তেওঁলোকৰ কাম ছাৰ গতিকে কামেহে আপোনাৰ নামটো জিন্দা ৰাখিব ভৱিষ্যতৰ কাৰণে হয় ছাৰ যিহেতু আপুনি আধ্যাত্মিকভাৱে বহু বছৰ কালৰ আপুনি সমাজখনৰ লগত জড়িত বা শংকৰ সংঘৰ লগত জড়িত বা অৱসৰপ্ৰাপ্ত হোৱাৰ পাছতো আপুনি সম্পূৰ্ণ ৰূপতে আপুনি জড়িত গতিকে ছাৰ মই আপোনাৰ বিষয়ে জানো যে আপুনি যথেষ্টখিনি ভক্তিমূলক কিতাপ অধ্যয়নো কৰে আপোনাৰ ঘৰতো বহুতখিনি কিতাপ মই আহি পেলাই দেখা পাইছোঁ গতিকে ছাৰ মই আপোনাৰ জীৱনৰ পৰা আপোনাৰ জীৱনৰ মূল মন্ত্ৰটো বিচাৰোঁ কাৰণ প্ৰতিজন ব্যক্তিৰে এটা জীৱনৰ মূল মন্ত্ৰ থাকে যিটো মূল মন্ত্ৰৰ দ্বাৰা তেখেতে গোটেই জীৱনটো পৰিচালনা কৰে গতিকে ছাৰ মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপোনাৰ মূল মন্ত্ৰটো কি আছিলে যিটো মূল মন্ত্ৰই আপোনাক গোটেই জীৱন শক্তিৰ ইন্ধন হিচাপে কাম কৰি আহিছে বৰ্তমান আছে আৰু ভৱিষ্যতলৈ থাকিব মূল মন্ত্ৰ এটাই মই আগতেও কৈ আছোঁ যে কৰ্মই ধৰ্ম আৰু কৰ্মই জীৱন এইটোৱে মূল মন্ত্ৰ হয় আৰু তাৰ বিষয়ে আমি অলৰেডি গোটেইখিনি স্পষ্টভাৱে কৈছোঁ ভুৰুকাত হাতী ভৰোৱাৰ দৰে আমাৰ এই অনুভৱী ব্যক্তিসকলে কথা কয় আৰু এই কথাসমূহক যোনে হৃদয়ংগম কৰিব পাৰে তেওঁলোকৰ জীৱনৰ বেলিকা সদায় ঊৰ্ধ্বমুখী হ'ব আৰু তেওঁলোকে সদায় জীৱন বাটত এটা সুগন্তব্যস্থানৰ দিশে যাব আৰু দেখিছে এটা কেনেকুৱা ৰোমাঞ্চকৰ জীৱন সেই জীৱনটোত কি যে আছে পথাৰত হাল বোৱাৰ পৰা মাছ মৰাৰ পৰা টিকেট ব্লেক কৰাৰ পৰা ৰিক্সা চলোৱাৰ পৰা শিক্ষকতা সমাজকৰ্মী আৰু যে কিমান ঘটনা ঘটিল আৰু এই ব্যক্তিসকলে 70 বছৰ কাল নিজৰ চকুৰে নিজৰ অনুভৱেৰে পৃথিৱীৰ নানান ব্যক্তিসকলৰ লগত যোগসূত্ৰ স্থাপন কৰি পেলাই অনুভৱেৰে পৰিপুষ্ট হৈ আছে গতিকে জীৱনৰ বাবে লগা জ্ঞানখিনি যে আমি স্কুলত নাপাওঁ সেই কথাষাৰো ছাৰে ইতিমধ্যে আমাক কৈছে আৰু সেইটো যিটো এটা সঁচা কথা গতিকে আমি এই অনুভৱী ব্যক্তিসকলৰ পৰা জীৱনৰ শিক্ষা ল'বৰ কাৰণে জ্ঞান বাৰ্তাই চেষ্টা কৰিছোঁ জীৱনৰ অনুভৱসমূহ ল'বৰ কাৰণে জ্ঞান বাৰ্তাই চেষ্টা কৰিছোঁ এই অনুভৱসমূহৰ দ্বাৰা যাতে আমাৰ নৱপ্ৰজন্ম বৰ্তমান আমাৰ যুৱ প্ৰজন্মই নহওক কিয় বৰ্তমান অসমবাসী ৰাইজে অনুভৱৰ পৰিসৰটোক বৃদ্ধি কৰি অনুভৱেৰে পৰিপুষ্ট হৈ নিজকে জীৱন বাটত যাতে খোজ আগুৱাই লৈ যাবলৈ সক্ষম হয় ছাৰ আৰু ছাৰ আজি আপোনাৰ পৰা পোৱা প্ৰতিটো কথা বহুতেই মূল্যৱান আছিল আৰু ছাৰ বহুতেই ভাল লাগিল আপোনাৰ এই কথাসমূহ জ্ঞান বাৰ্তা অনুষ্ঠানৰ লগত যিসকল সদাশয় ব্যক্তি জড়িত হৈ আছে সকলোকে মই মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ গতিকে এই জ্ঞান বাৰ্তা অনুষ্ঠানটোৱে যাতে ভৱিষ্যতে আৰু আগুৱাই যাব পাৰে তাৰেই কামনা কৰিছোঁ আৰু ইতিমধ্যে মই যিটো কৰ্মৰ লগত জড়িত আছিলোঁ সেই কৰ্মৰ লগত বৰ্তমান জড়িতসকলৰ প্ৰতিও এটা মই বিশেষ অনুৰোধ জনাব বিচাৰিছোঁ মই আৰম্ভণিতে কৈছিলোঁৱেই
যে শিক্ষক যিটো বৃত্তি এই বৃত্তিটো সেৱা বৃত্তি হিচাপে ল'ব হয় গতিকে শিক্ষক বৃত্তিটো সেৱা বৃত্তি হ'লে ছাত্ৰ ছাত্ৰীয়ে আকৰ্ষিত হ'ব আৰু ছাত্ৰ ছাত্ৰীক যাতে ঘৰুৱা এটা পৰিৱেশ দি পেলাই তেওঁলোকক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আগবঢ়াই নিয়ে আৰু যিটো শিক্ষা দিব এই শিক্ষাটো যাতে জয়ফুল হয় আনন্দময়ভাৱে তেওঁলোকক আনন্দ মনেৰে শিকিবলৈ দিব লাগে আৰু এই যিটো শিক্ষা দিব এই শিক্ষাটো শিক্ষকে নিজে নকৰি লাৰ্ণিং বাই ডুইং প্ৰচেছত হ'ব লাগে কৰি শিকাটো এটা স্থায়ী শিক্ষা হয় গতিকে শিক্ষকসকলে যাতে তেনেধৰণে শিক্ষাটো ছাত্ৰ ছাত্ৰীক দিবলৈ ব্যৱস্থা কৰে তাৰ বাবে মই বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অনুৰোধ জনাইছোঁ আৰু জ্ঞান বাৰ্তাৰ কৰ্মকৰ্তালৈ মই পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ অতি সাৱলীল এটা আপুনি আহ্বান জনাইছে আমাৰ সমাজখনলৈ আৰু নিশ্চয় আমাৰ সমাজৰ অনুভৱসমূহক যোনে অনুভৱ কৰিব পাৰে সেই ব্যক্তিসকলে এই বস্তুসমূহ ফলপ্ৰসূতা কৰিব হয় ছাৰ যিহেতু সময়ৰ এটা সীমা থাকে গতিকে আজিৰ বাবে আপোনাৰ পৰা দৰ্শক ৰাইজ আপোনাসৱৰ পৰা বিদায় লৈছোঁ ধন্যবাদ